সদৌ অসম কিষাণ জাতি মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত ঢেকিয়াজুলিত অনুষ্ঠিত হৈছে অসম ৰাজ্যিক ভিত্তিত প্ৰথম যুৱ সন্মিলন। এই অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ। উল্লেখ্য যে অসমত বসবাস কৰা কিষাণ জাতিৰ যুৱক যুৱতীসকলক শৈক্ষিক, সামাজিক, ব্যৱসায়িক, ৰাজনৈতিক প্ৰতিটো দিশতে আগুৱাই নিয়াৰ উদ্দেশ্যেৰে দেওবাৰে ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত কৰা হয় যুৱ সন্মিলন। দেওবাৰে ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা এই যুৱ সন্মিলনৰ অনুষ্ঠানত অসমৰ কেইবাখনো জিলাৰ কিষাণ জাতিৰ যুৱক যুৱতীসকল উপস্থিত থাকে। কিষাণ জাতি মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেশ কিষাণে সভাপতিত্ব কৰা সভাত BTCৰ প্ৰাক্তন পৰিষদ জিতু কিষাণ, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ সদস্য দীপেন নায়ক, RSS তেজপুৰ বিভাগ সম্পৰ্কৰ প্ৰমুখ মিলন দত্ত, বিশ্ব হিন্দু পৰিষদৰ সন্তোষ ঠাকুৰ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপসভাপতি সুৰেশ তাঁতী, বজৰং দলৰ নেতা ৰবি ভাটিক, কিষাণ জাতি মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানত সকলোৱে সহায় সহযোগ কৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি ৰাজেন কিষাণ আৰু সম্পাদক বিনয় কিষাণে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্ৰীয় সমিতি কিষাণ কৰাৰ জাতীয় মহাসভাৰ সমূহ বিষয়ববীয়ালৈ অশেষ ধন্যবাদ দিছোঁ। বিশেষভাৱে বাবুল কিষাণ, ৰাজেশ কিষাণ লগতে তেখেতসকলৰ অতীতৰ সৎ প্ৰচেষ্টাৰ বাবে আজি অসমৰ কেইবাটাও জিলাৰ যুৱক যুৱতীসকলে আহি উপস্থিত হৈ বিভিন্ন ধৰণৰ মাৰ্গদৰ্শনৰ জৰিয়তে তেওঁলোকে নিজেই কেনেধৰণেৰে এক সুপৰিকল্পিতভাৱে তেওঁলোকৰ নিজৰ শৈক্ষিক জীৱনটো আগবঢ়াই লৈ যাব আৰু এই সমাজখনৰ বাবে তেওঁলোকে কেনেদৰে এটা সময়ত গুৰু দায়িত্ব পালন কৰিব ইত্যাদি বিষয়বিলাক আজি পুংখানুপুংখভাৱে ইয়াতে আলোচনা কৰা হ'ল। আৰু লগতে এই যুৱক যুৱতীসকলেই ভৱিষ্যত দিনবিলাকত তেওঁলোকে সমাজখনক প্ৰতিষ্ঠা কৰাৰ লগতে নিজকো প্ৰতিষ্ঠা কৰিব লাগিব। তো ব্যৱসায়িক ক্ষেত্ৰতে হওক, কৃষিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক, কাৰিকৰীৰ ক্ষেত্ৰতে হওক কিদৰে আগবাঢ়িব লাগিব তেওঁলোকে এই বিভিন্ন বিষয়বিলাক আজি ইয়াতে আলোচনা কৰা হৈছে। আৰু মই ভাবোঁ যে এই শক্তিশালী পদক্ষেপৰ বাবে নিশ্চিতভাৱে এই যুৱক যুৱতীসকলে যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক দিনত এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আটাইতকৈ মুখ্য ভূমিকা পালন কৰিব আৰু এখন শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰতো তেওঁলোকে শক্তিশালীভাৱে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।